এযোৰ কাণফুল লৈছোঁ। তাৰপিছত আছিলে মা আব্বাও আছে যে তেওঁলোকৰ লগতে আমাকো মাতিলে। তো আহি পাই তাত ভাত পানী খাই বৈ আহি এয়া দুইখন পাৰি দিছোঁ। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ ৰণ ৰিজৱানা ৰাণীতি ভিডিঅ'লৈ। এয়া হৈছে মে' মাহৰ 3 তাৰিখ আৰু এয়া 6টামান বজাত আমি দুইটা ৰণক থৈ ওলাইছোঁ জখলাবন্ধালৈ বুলি। এয়া মাঞ্জাৰাত সোমাইছোঁ কেক এটা অৰ্ডাৰ দিওঁ বুলি। প্ৰথমে কেকটোকে অৰ্ডাৰ দি ল'লোঁ। তাৰপিছত কেকটো অৰ্ডাৰ দি কথা বতৰা ফাইনেল কৰি তাৰ পৰা আমি ওলাই দিলোঁ। ওলাই এখন কাপোৰৰ দোকানত সোমালোঁ। ল'ৰাৰ বাবে এযোৰ কাপোৰ ল'লোঁ। তাৰপিছতে আহিলোঁ মিঠাই দোকানলৈ। মিঠাই দোকানত সোমাই মিঠাই অৰ্ডাৰ দিলোঁ পিছদিনাখনৰ বাবে, অৰ্থাৎ 4 মে'ৰ বাবে মিঠাই অলপ অৰ্ডাৰ দিলোঁ আৰু ঘৰ আহি গ'লোঁ লগালগ। আহিয়ে এয়া গোটৰ মিটিং আছিলে আমাৰ, মিটিংখন এটেণ্ড কৰি ল'লোঁ। বিশেষ এটা দৰকাৰত পটককৈ মিটিংখন দিবলগীয়া হ'ল আৰু এয়া মিটিংখন এটেণ্ড কৰি লৈ এয়া 7টা মানেই বাজি গ'ল। তাৰপিছত আমি ওলাইছোঁ মেলা চাবলৈ। পালোঁ আৰু এয়া ছোৱালীয়ে হেলিকপ্টাৰত উঠে বোলে। আমি দুটা গ'লোঁ এয়া বেক ডেন্সত উঠিবলৈ বুলি।
তাৰ পাছতে আমি ঘৰলৈ উভতিছোঁ আৰু মেলাৰ মাজতেই বাটৰ আখল বুলি এখন চাহৰ দোকান, তাতে একাপ চাহ খাওঁ বুলি সোমালোঁ আৰু আমি তাতে অকণ ঘুগুনি খাই ল'লোঁ। হেল্ল', মেলাৰ পৰা আহিলোঁ, 10:30 পালোহি। ভণ্টি ঘৰত বাটৰ দাৱত আছিলে, মা আব্বাও আছে যে তেওঁলোকৰ লগতে আমাকো মাতিলে। তো আহি পাই তাত ভাত পানী খাই বৈ আহি চেঞ্জ কৰিলোঁ। এতিয়া শুম বাৰু, কিন্তু তাৰ আগতে মেলাৰ পৰা কি কিনিলোঁ অকণমান আপোনালোকক দেখাই লওঁ। এই সৰু দুটা কিউট পুতলা, ছোৱালীক লাগে, নিজলৈও এটা লৈছে, ল'ৰালৈও এটা লৈছে। এই দুটা কিউট দুটা পুতলা। তাৰপিছত তাই এনেকুৱা এখন পেন লৈছে, সৰু ছোৱালী যে দেখিলেই লাগে, এখন লৈছে। এইটো এটা চকৰি, ছোৱালীয়ে লৈছে সেইবোৰ। এইটো এটা ফুলদানি, চেণ্টাৰ টেবুলত থ'বৰ কাৰণে লোৱা হৈছে, বৈ লৈছে এইটো। এযোৰ কাণফুল লৈছোঁ। তাৰপিছত এইটো আৰু ক্লাটচাৰ, মই দেখিলে ক্লাটচ লওঁৱেই। তাৰপিছত দুজনীয়ে দুপাত খাৰু লৈছোঁ। এপাত মোৰ। আৰু এপাত বোৰ। তাৰপাছতে দুখন অইল ক্লথ আনিছোঁ, এই চেণ্টাৰ টেবুলত পাৰিবলৈ। এয়া পাৰা আছিল ধুনীয়া দুখন আমাৰ দুইজনীৰে, কিন্তু ল'ৰা ছোৱালীয়ে ছিঙি পেলালে, সেইকাৰণে একেই দুখন লৈ আহিছোঁ। এই দুখন এতিয়া পাৰিয়ে দিম, মানে এই দুখন খালী হৈ আছিলে আমাৰ। বেলেগ এখন বৌ তাত পাৰা আছে, মোৰ তাত নাইকিয়া, ছিঙি পেলালে ল'ৰাই, টুকুৰা কৰি পেলালে। এয়া দুইখন পাৰি দিছোঁ একে। এটা ৰণৰ বাবে বন্দুক এটা ল'লোঁ, সি যিহেতু থুন মাৰি থাকে, গতিকে দেখিলোঁ এটা লৈ দিলোঁ তাক। তাৰপিছত আৰু এটা এইটো অকণমানি মৰম লগা কেটলি এটা লৈছিলোঁ। এইটোতে মই মোবাইলটো মানে আওজাই লৈছিলোঁ, সেইটো কাৰণে এইটো একদম লাষ্ট টাইম দেখাই দিলোঁ। তো আজিৰ ব্লগটো এনেদৰেই সামৰি দিলোঁ। চাই যদি ভাল পাইছে, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।